বহু প্ৰস্তুতি কৰিছিলোঁ, সকলোৱে বহুত দেহেকে খাটিছে, কষ্ট কৰিছোঁ আৰু আজি এই বিশাল সকলো লোকৰ সমাগম দেখি আচলতে অত্যন্ত আপ্লুত হৈছোঁ আৰু মনে কিমান আনন্দ হৈছোঁ আমি নিজে বুজাব নোৱাৰোঁ। আৰু অতি সুন্দৰ এটা শান্তি শৃংখলাৰ মাধ্যমেৰে 50খন পতাকা আমাৰ 50গৰাকী বিশিষ্ট ব্যক্তি এই অঞ্চল আমাৰ শাখাৰ ব্ৰাহ্মণেই হওক সকলো জাতি জনগোষ্ঠীৰ লগ লাগি আমি উত্তোলন কৰিছোঁ আৰু 3খন পতাকা আমাৰ 3গৰাকী সভাপতি উত্তোলন কৰিছে। তাৰপিছত আমাৰ অন্যান্য আবক্ষ মূৰ্তি আছে, ভাবিনা শৰ্মাদেৱৰ আবক্ষ মূৰ্তিও হৈ গৈছে। সোণালী জয়ন্তীলৈ সংগতি ৰাখি সোণালী সমাৰোহ হ'ব খন্তেক পিছতে আৰু আমি বহু গণ্যমান্য ব্যক্তিক আমি তাতে মাতিছোঁ আৰু আমি এই অঞ্চলৰেই হওক শাখাৰেই হওক প্ৰায় 160তকৈ অধিক লোকক ইতিমধ্যে সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰা হৈছে, এটি প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। স্থানীয় ৰাইজৰ সহায়টো অভূতপূৰ্ব বুলি ক'ব লাগিব। ইয়াৰ মানে এনেকুৱা এটা পৰ্যায় মানে এই অঞ্চলৰ আজি এই অনুষ্ঠানটোক লৈ তেওঁলোক গৌৰৱান্বিত হৈছে। ইয়াত কোনো জাতি ধৰ্ম ভাষাৰ কথা নাই। কণ কণ ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধ সকলোৱে আহি উবুৰি খাই পৰাটো আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্যৰ কথা। আৰু এই ব্ৰাহ্মণ সভাৰ এনেকুৱা এটা দিনত আমি সকলো জাতি জনগোষ্ঠী যি সহায় সহযোগ এটা ইমান সুন্দৰ মানসিকতা এটা লৈ তেওঁলোক আহি আমাক সহায় কৰিছে, আমি একো কৰিবই লগা হোৱা নাই, সকলো কথা তেওঁলোকেই কৰি আছে। আজি 4-5 দিন ধৰি এই গোটেইখিনি কাম সুচাৰুৰূপে এই অঞ্চলৰ ৰাইজে কৰাত আমি কিমান ধন্যবাদ দিম কৃতাৰ্থ হৈছোঁ, আশাৰে বুজাব নোৱাৰোঁ।